Kumar, go back. Go back, go back. Artsa, long live. Long live, long live. Artsa, Zindabad. Zindabad, Zindabad. Apakah dia harus kisah hai hai. Jolly say, jolly boy. Amar hongram jolly say, jolly boy. Amar dabi. Dimpol Kumar murdabad. Murdabad, murdabad. Dimpol Kumar আমাকে থানাত না লাগে। Na lage. আটসা জিন্দাবাদ। Zindabad, zindabad. আমাৰ আৰক্ষী বিষয়া আমাক নালাগে Na lage. অসম পুলিচ হাই হাই অসম পুলিচ হাই হাই এই জুই জ্বলি হয় আমি ইতিমধ্যে গম পাইছো অসম স্বাধীন ছাত্ৰ সন্থা হাপেকাঠি শাখাৰ সম্পাদকগৰাকী যোৱাকালি এটা কেছত আহিছিলে আৰু আমি আটচাই এটা জনসাধাৰণ তথা চাহ জনগোষ্ঠীৰ চাহ শ্ৰমিকৰ যিকোনো সমস্যা হ'লে আমি আইনগতভাৱে তেখেতসকলৰ যাতে কোনো মেৰপাকত নোসোমায় তেনেধৰণে আমি তেখেতসকলক এটা বুজনি দিয়াৰ চেষ্টা কৰোঁ। তেনে ক্ষেত্ৰত আজি এটা ঘৰুৱা কেছত কাজিয়া হৈ গ'ল আৰু দুই পক্ষই মিলাবৰ কাৰণে অসম স্বাধীন ছাত্ৰ সন্থা আটচাৰ এগৰাকী সতীৰ্থ আজি যোৱাকালি আহি পিনে ইয়াত উপস্থিত হোৱাৰ লগে লগে শাখাৰ সম্পাদকগৰাকী আহি পিনে তেখেতে কথাষাৰ আলোচনা কৰিছিলে। তেনে ক্ষেত্ৰত DSP যিগৰাকী DSPক আমি গম পাইছোঁ অসভ্যালি কথা কৈ পিনে গালি দি পিনে তেখেতে ইয়াৰ পৰা খেদি পঠোৱাৰ ব্যৱস্থা কৰিছিল। আমি অসম স্বাধীন ছাত্ৰ সন্থাই দুখ পাইছোঁ আৰু জনসাধাৰণক এটা সুলভমূলকভাৱে জনসাধাৰণৰ আচৰণ ভাল কৰিবৰ কাৰণে ইতিমধ্যে অসম চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰে বাৰে আহ্বান কৰিছে। কিন্তু হাপেকাঠি চৰাইদেউ জিলা হাপেকাঠি আৰক্ষী থানাত এনেকুৱা ধৰণৰ অৰাজকত্য এতিয়া আমি গম পাইছোঁ। বিভিন্নজনে ইয়াত আহে, বিভিন্নজনক আজি তুচ্ছ তাচ্ছিল্য কৰা দেখা যায় হাপেকাঠি আৰক্ষী থানাত। আমি শীঘ্ৰেই আৰক্ষী অধীক্ষকগৰাকীক আমি আহ্বান জনাওঁ অতি শীঘ্ৰেই সেইগৰাকী DSPৰ ওপৰত বিহিত ব্যৱস্থা কৰিব লাগে, নহ'লে অসম স্বাধীন ছাত্ৰ সন্থাই ইয়াতকৈ তীব্ৰ আন্দোলন কৰিবৰ কাৰণে বাধ্য হ'ব। যিহেতু অসম স্বাধীন ছাত্ৰ সন্থাই আৰক্ষীক প্ৰতিটো ক্ষেত্ৰত আৰক্ষীক সহায় কৰি আহিছে। আৰক্ষীক যিটো সময়ত ৰাইজৰ মাজৰ পৰা উদ্ধাৰ কৰি আনিছে, তেনে ক্ষেত্ৰত এজন আটচাৰ কৰ্মীক এনেকুৱা ধৰণৰ আৰক্ষী থানাত যদি এনেকুৱা তুচ্ছ তাচ্ছিল্য গালি দি পিনে যদি বেয়া ব্যৱহাৰ কৰিব, অসম স্বাধীন ছাত্ৰ সন্থাই কিন্তু হাত সাৱটি ভৰি নাথাকে। এইটো স্পষ্ট কথা। আইন ৰক্ষক হৈ পিনে আইন ৰক্ষা কৰক, আইন ভক্ষক কৰিবৰ কাৰণে কেতিয়াও আগ নাবাঢ়িব। এই কথা অসম স্বাধীন ছাত্ৰ সন্থাৰ তৰফৰ আমি আহ্বান জনাইছোঁ।